তো আজি মানে আমাৰ ফেমিলি পিকনিক এটা আছিল ৰুদ্ৰপথত। তো ৰুদ্ৰপথলৈ যাওঁতে আমি ভাত চাত বনোৱা হ'ল, গোটেইখিনি বনোৱাৰ পিছত আমি বাচন ধুবলৈ গৈছিলোঁ, মই মোৰ খুৰা আৰু এনেকৈ ধুব যাওঁতে শিশু পোৱালিটো মানে কিবা এটা মানে মেকুৰী পোৱালি নিচিনা লাগিছিল। আমি অকণমান হেৰি কৰি মাতি পেলাই এনেকৈ আহোঁতে তাৰপিছত চিনাকি হ'ল যে শিশু পোৱালি নিচিনা, শিশু পোৱালি বুলি। তেতিয়া লগৰ লগত আমি বেগত ভৰাই মানে বহুত কপি আছিলে। তাৰপিছত মোৰ স্কুটিতে গামোচা আছিলে, গামোচাখন দি পেলাই ঢাকি ধুনীয়াকৈ ফৰেষ্ট অফিচত আনি ছাৰহঁতৰ হাতত গতাই দিলোঁ। মানে এতিয়া মানে মই এটাই বিচাৰোঁ, মানে তেওঁক উন্নত চিকিৎসা কৰি পেলাই যোন জেগাৰ হয় তেনেকৈয়ে এৰি দিব লাগে আৰু। তো আজি মানে আমাৰ ফেমিলি পিকনিক এটা আছিল ৰুদ্ৰপথত। তো ৰুদ্ৰপথলৈ যাওঁতে আমি ভাত চাত বনোৱা হ'ল, গোটেইখিনি বনোৱাৰ পিছত আমি বাচন ধুবলৈ গৈছিলোঁ, মই মোৰ খুৰা আৰু এনেকৈ ধুব যাওঁতে শিশু পোৱালিটো মানে কিবা এটা মানে মেকুৰী পোৱালি নিচিনা লাগিছিল। আমি অকণমান হেৰি কৰি মাতি পেলাই এনেকৈ আহোঁতে তাৰপিছত চিনাকি হ'ল যে শিশু পোৱালি নিচিনা, শিশু পোৱালি বুলি। তেতিয়া লগৰ লগত আমি বেগত ভৰাই মানে বহুত কপি আছিলে। তাৰপিছত মোৰ স্কুটিতে গামোচা আছিলে, গামোচাখন দি পেলাই ঢাকি ধুনীয়াকৈ ফৰেষ্ট অফিচত আনি ছাৰহঁতৰ হাতত গতাই দিলোঁ। মানে এতিয়া মানে মই এটাই বিচাৰোঁ, মানে তেওঁক উন্নত চিকিৎসা কৰি পেলাই যোন জেগাৰ হয় তেনেকৈয়ে এৰি দিব লাগে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।